তো গাইজ গৈ আছোঁ দীঘলী পুখুৰীৰ পাৰলৈতো আহি পালোঁ। ৰোল খালোঁ। তাৰপিছত বহুত দিনৰ মূৰত শ্বাহৰুখক লগ পালোঁ। মোৰ সহকৰ্মী আছিল জাতীয় বিদ্যালয়ৰ। তো দীঘলী পুখুৰীৰ পৰিৱেশ চাওক, আৰু এনেকৈ আমি দীঘলী পুখুৰীৰ পৰা ৰিটাৰ্ণ আহিলোঁ ৰুমলৈ বুলি। আৰু মই ৰাতি আহিলোঁ মাৰোৱাৰী হস্পিটেল, তাৰপিছত গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আৰু তাৰপিছত পাঞ্জাৱীসকলৰ কিবা এটা উৎসৱ হৈ আছে তাত আহিলোঁ। আৰু এয়া চাওক উলুবাৰীৰ ৰাতিৰ পৰিৱেশ। আৰু যোৱাকালি মই ভিডিঅ'টো বনোৱা 26 নৱেম্বৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস আছিল। আৰু এনেকৈ মই আহি পালোঁ বি বৰুৱা কলেজ চাওক। তাৰপিছত আহি পালোঁ দীঘলী পুখুৰীৰ পাৰত থকা ষ্ট্ৰীট ফুড কিবা খাবলৈ বুলি। আৰু এনেকৈ আকৌ আহি পালোঁ মই নেহেৰু পাৰ্ক। বহুত চেঞ্জ হ'ল আগতকৈ। আগতে মানে মই যেতিয়া আহিছিলোঁ বহুত বেলেগ আছিল। তো এনেকৈ নিৰিছ পাৰ্ক ভিউ ৰেষ্টুৰেণ্ট, এখন নতুন ৰেষ্টুৰেণ্ট হ'ল নেহেৰু পাৰ্কৰ কাষতে। আৰু এনেকৈ মই আহি পালোঁ বিশাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে, তো গুৱাহাটীতে আজি অলপ ফুৰিম। যিহেতু মোৰ মানে আজি 3 নম্বৰ ছানডে হ'ব। ছানডে অলপ অফ থাকে, মানে হাফ ডিউটি কৰিব লাগে। তো ভাবিলোঁ যে কি মোৰ লগৰ এজন আহি আছে, তাৰ লগত অলপ ফুৰোঁ, আপোনালোককো দেখুৱাওঁ ভাৰ্চুৱেলি। তো এতিয়া মই আছোঁ পল্টন বজাৰৰ যোনখন ফ্লাইঅভাৰ আছে ৰেল লাইনৰ, তাৰ ওপৰত মই গৈ আছোঁ দীঘলী পুখুৰী। সি দীঘলী পুখুৰীলৈকে আহি আছে। তো অলপমান ফুৰিম, এনজয় কৰিম, কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। আৰু এতিয়া বাজিল 1মান বাজিল, আৰু মই ৰুমৰ পৰা ভাত পানী বনাই এনেকৈ আহিলোঁ। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ। ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। মই ইফালৰ পৰা আহিলোঁ এনেকৈ, আৰু এনেকৈ যাম। যেতিয়া মই স্কুলত কাম কৰিছিলোঁ জাতীয় বিদ্যালয়ত মিলপাৰাৰ, তাৰে এজন সহকৰ্মী আৰু শিক্ষকে হয়, আৰ্ট টিচাৰৰ লগতে কিবা কিবি বেলেগ ছাবজেক্ট বুজায় আৰু। তো সি আহি আছে, তাৰ গাড়ী আছে এল্ট্ৰ'। তো তাক লগ কৰিম, অলপ ফুৰিম, চাই থাকক। তো গৈ আছোঁ। তো পল্টন বজাৰ এখন ৰেল লাইনৰ অভাৰব্ৰিজ, আৰু ইফালে আছে পল্টন বজাৰ ষ্টেচনটো। আৰু এনেকৈ মই কৰা কামৰ ঠাইখিনি আৰু। তো আমি ইফালৰ পৰা এনেকৈ আহিছিলোঁ, আৰু এইখিনি হ'ল লাখটকীয়া, আৰু ইফালে ফেঞ্চি বজাৰ যায়, আৰু ইফালে চিধা গ'লে পাণবজাৰ, আৰু এনেকৈ যাম দীঘলী পুখুৰী। লগৰ জনে ফোন কৰিলে, শ্বাহৰুখ হয় তাৰ নাম। সি তাড়াতাড়ি যাব দিছে। প্ৰথমতে কিবা খাই ল'ম, তাৰপিছত আমি পাৰ্কত সোমাম। তো ধুনীয়াকৈ গৈ আছোঁ এনজয় কৰি, মানে চেল্ফ এনজয়। তো মই মানে কি জানেনে, মই অকলে ঘূৰি বেছি ভাল পাওঁ, অকলেই ঘূৰোঁ। তো সিহঁত আহিছে কাৰণে আজি একেলগে ঘূৰিম আৰু। এনেকৈ গুৱাহাটী ৰেলৱে ষ্টেচন, মেইন ষ্টেচনটো চাই, আৰু এইটো হ'ল হোষ্টেল কটনৰ। ইয়াতে মই বহুত দিন আছিলোঁ ভাইটিৰ লগত। তো এনেকৈ গৈ আছোঁ চিধা। তো গাইজ ফাইনেলি আহি পালোঁ দীঘলী পুখুৰী পাৰতে আছোঁ, যিবোৰ ষ্ট্ৰীট ফুড আছে ইয়াতে। তো তাতে আছোঁ। তো শ্বাহৰুখক লগ কৰি লওঁ, গৈ আছোঁ। শ্বাহৰুখক ফোন কৰিব লওঁতেই সি মোক দেখা পালে, মাত দিলে দূৰৰ পৰা। তো এয়া চাওক শ্বাহৰুখ, মোৰ ঘৰৰ ওচৰৰে মিলপাৰাৰ হয়। আৰু সি চিকেন ৰোল খোৱালে, তো ভাল লাগিল, ধন্যবাদ জনাইছোঁ। তো এতিয়া টিকট কাটি ল'লোঁ দুজনে, 10 টকাকৈ ল'লে এডালটোৰ দীঘলী পুখুৰী পাৰ্কৰ। তো ভিতৰলৈকে যাওঁ, আৰু চাওক ফাইনেলি এণ্ট্ৰি হ'লোঁ। আই লাভ গুৱাহাটী বহুত বাৰ আহিলোঁ, মানে হিচাপ নাই দীঘলী পুখুৰীৰ পাৰ্কত। সঁচাই বহুত ভাল লাগে, আৰু তাতে ঠাণ্ডাৰ দিন। দীঘলী পুখুৰীৰ পাৰ্কৰ ভিতৰত সোমালোঁ, 10 টকাকৈ টিকট লৈছে দুটা আমাৰ। চিনি পাইছে শ্বাহৰুখক, মোৰ ফটোত দেখিছোঁ চাগে, ব্লগত এনেকৈ অহা নাই। ব্লগত মই তাৰ লগত ব্লগ বনোৱা নাই, সিও ব্লগ বনাই। মই এই চেনেলটো ডিছক্ৰিপশ্যনত দি দিম বাৰু। বাকী কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত লগ পাই, মানে ফাংচনত লগ পাইছিলোঁ, বহুত ভাল লাগিছে। আৰু ভাল লাগিছে, সি মানে কামত আহি থাকে আৰু গুৱাহাটীত। ফোন কৰিলে আহিলোঁ, লগ পালোঁ। মই তাৰ পৰা খোজকাঢ়ি আহিছোঁ, কাৰণ যাওঁতে ইয়াৰ গাড়ীতে মই যাম। তো এতিয়া অলপ এনজয় কৰিম দীঘলী পুখুৰীৰ পাৰ। সিও ব্লগ বনাই আছে বাৰু। কি চেনেলটোৰ নাম কৈ দিয়া? এনেই বনাই আৰু দিয়া। লগতে চাওক কিমান ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডাৰ দিন, লগতে বতৰটো ধুনীয়া, বতাহ দি আছে, কি মজা লাগিছে চোৱাচোন, চাওকচোন। মানে লগতে বুটিঙো কৰি আছে, আমি নকৰোঁ বাৰু। চাওক শ্বাহৰুখ কেনেকুৱা লাগিছে? কেই নম্বৰ হ'ব ইয়াত? বহুতবাৰ আহিছে ন? আহিছোঁ, মানে ইয়াতে ভিতৰত সোমোৱা মানে আজি নোসোমাওঁ আৰু, মানে সেইটোৱে আৰু কি আৰু চিম্পুল আৰু ন, পাৰ্ক এখন আৰু চিম্পুল আৰু হয়।
আৰু এই চাওক আমাৰ এল&টিৰে কাম চলি আছে তাতে পাণবজাৰ। গাইজ আমি আহি দীঘলী পুখুৰীৰ ৰাইট চাইডে মই যোনটো ৰাস্তা আছে এনেকৈ গৈ আছোঁ। ইমান ধুনীয়া নাজাৰা আপোনালোকক দেখুৱালৈ কি ক'ম আৰু, আই কেন নট এক্সপ্লেইন। তো চাওক কি ধুনীয়া, আৰু পানীখিনি কি ধুনীয়া নীলা দেখা হৈছে, আকাশখনৰ লগত মিল খাইছে। অ' মাই, আপোনালোকে কেমেৰাতে কিমান ভাল পাইছে আৰু ৰিয়েলত কিমান ভাল হ'ব। এইটো হ'ল মেইন গেট, লগতে তাতেও সেইখন ৰেষ্টুৰেণ্ট টাইপ আৰু। গাইজ ফটো উঠিলোঁ, ৰিল বনালোঁ, মানে আইফোন 14 আছে এই শ্বাহৰুখৰ, তো তাতে আইফোনতে বনালোঁ ৰিলচ ফটো। আপোনালোকক দেখুৱাম বাৰু, মোৰ ইনষ্টা আইডি পাপু প্ৰেম ফ'ল' কৰিব, লগতে ইউটিউব চেনেলতো ব্লগ পাব আৰু। তো শ্বাহৰুখ কেনেকুৱা লাগিল, বহুত দিনৰ মূৰত লগ পাই, লগতে ভাল লাগিছে। মানে আমি ইয়াতে মানে বহুত দিন পিছত লগ কৰিলোঁ। তাতে আইফোনত দেখুৱাই দিয়া, আইফোনটোৰ পৰা দেখুৱাই দিয়া 14 আমাৰ নাই, মানে আমি ভাবিবই নোৱাৰোঁ। তো ভাল লাগিল আৰু বহুত ভাল লাগিল। আৰু এতিয়াই ঘৰ যাব, আৰু কেতিয়াবা আহিব, মই আহিব দিছোঁ, মই যিহেতু গুৱাহাটী পাৰ্মানেণ্টলি আহিব ফুৰি থাকিব লাগে আৰু ফ্ৰেছ হ'ব লাগে। তো ভাল লাগিল তাক লগ পাই বহুত দিনৰ মূৰত। তো আকৌ লগ পাম, আহি থাকিবা। তো গাইছ এতিয়া আৰু যাম আৰু ক'ৰবাত, য'ত যাম ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব, চাই থাকিব। তো গাইছ এতিয়া যাব ওলাইছোঁ শ্বাহৰুখৰ গাড়ীত। মই শ্বাহৰুখৰ গাড়ীত আগতে ব্লগ বনোৱা নাই বাৰু, এই প্ৰথম হ'ব। তেতিয়া মোক সি থৈ পিনে ঘৰ যাব, মানে বেয়াও লাগি আহিছে। তো বহুত দিনৰ মূৰত আপোনালোকে জানেই যে কি কিবা কামত ব্যস্ত থকাৰ লগে লগে যদি কোনোবা আহে, মানে গাঁৱৰে হওক গাঁৱৰে হওক ৰিলেটিভে হওক, আহিলে মানে যাব টাইমত অলপমান মনটো বেয়া লাগি যায়। তো সেনেকুৱা বুজাইছে। তো এতিয়া যাম মই এটি ৰোড মোৰ ৰুমলৈকে, তাৰপিছত সি এনেকৈ চিধা হৈ পূৰা একদম ৰামদিয়া গুচি যাব। এতিয়া নেক্সট কেতিয়া আহিবা? টাইম পালে আহি যাবা। এতিয়া টাইম পালে আহি যাম। ইফালে আহিলে মোক ফোন কৰিবা আৰু সি মোক ধুনীয়াকৈ ট্ৰিট কৰিলে ভাল লাগিল, খোৱালেও, পানো খোৱালে। এবাৰ নেক্সট মই যেতিয়া আহিব মই খুৱাম, মোৰ ৰুমত লৈ যাম। তুমি চেলাৰী পালে পাৰ্টি দিবা একদম। যেতিয়া মই ফাৰ্ষ্ট চেলাৰী পাম ইয়াক মাতি দিম, ই আহিব। বম পাৰ্টি মানে আৰু ইমান ডাঙৰ পাৰ্টি নহয়, কাৰণ মানে ফাৰ্ষ্ট চেলাৰী পাব, মানে মনটো ভাল লাগিব, মানে ভাল লাগিব ডাঙৰ সেইটোৱে। এই মোৰ ভাল ফ্ৰেণ্ডৰ দৰে হৈ গৈছে, মানে সহকৰ্মী আছিল, শিক্ষয়িত্ৰী আছিল। তই গৈ আছোঁ, কিবা এখন ৰেষ্টুৰেণ্টত নিম, মিচিংদা বুলি। মই তাতে কাম কৰি আহোঁ তাৰে। ৰাইট চাইড ল'বা, এইখন বিশালখন। মই অলপ দেৰিকৈ আহিব লাগিব, মানে ৰবিবাৰে অলপ বস্তুবোৰৰ দাম কম হয়। গাইছ এখন বিশাল, মই দেখুৱাই আছোঁ ব্লগত, মানে এতিয়া নিজে লোকেল টাইপৰে হৈ গৈছে। সেই অলপমান লাহে লাহে অন্তিম সময় এৰিব হ'লে, সি গুচি যাব, মই ৰুমত গুচি যাম। তো ডিউটিৰ মাজত অহাকালিৰ পৰা, আজি চানডে, তাৰপিছত সিও চানডে থাকে, সিও টিচাৰে হয়, কৈছে যে কি আৰ্থিকাৰ লগতে কি কৰোঁ আৰু বেলেগ একো নিশিকাওঁ, মানে টিউশ্যনো কৰিব পাৰে আৰু ভাল হয়। তো কম দিনৰ কাৰণে লগ পাইছোঁ, ভাল ফ্ৰেণ্ড হৈ গৈছে। তো আৰু অলপমান গ'লে আমাৰ এয়া কাম, এইটো এৰিয়া, এই বিল্ডিং দেখিছে ন ওপৰত, তাতে চলি আছে। এইগিলা বিল্ডিং চিল্ডিং কাম চাব লাগে মই। হা, শ্বাহৰুখৰ অলপ কাম আছে ইয়াতে, মোৰ অফিচৰ কাষতে আৰু এনেকৈ আৰু কাম আছে, গৈ আছোঁ। শ্বাহৰুখে মানে অলপ কাম আছিল ইয়াতে এখন দোকানত, কিন্তু দোকানখন আজি চানডে কাৰণে বন্ধ। তো তাৰ বাবে কামখিনি মই কৰিব লাগিব, সি মোক কৰিব দিব, মানে কিবা অলপ ল'ব লগা আছে। তো এয়াই আৰু পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক আগতে, মানে মই ইয়াতে বজাৰ কৰিব আহোঁ। আমি ৰিটাৰ্ণ আহিলোঁ তাৰ পৰা, আৰু ৰুম পাই গ'লোঁ। আৰু শ্বাহৰুখক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ সি কৰাকৈ, ফোন কৰাৰ বাবে। আৰু আহি থাকিবা, তোমাৰ কাৰণে সদায় মুকলি আছে মোৰ ঠাই। দিয়া আৰু লগ পাম, ইয়াতে ৰখাই দিয়া। তো যাওঁ আৰু ভালদৰে যাবা, ভালদৰে গাড়ী চলাবা। দিয়া এই একদম দিয়া যাবা, আৰু ফটো ভিডিঅ' ৰিলচ চব দি দিবা। যা বাই। এতিয়া আহিছোঁ মাৰোৱাৰী হস্পিটেলৰ পিনে অলপ ফুৰিব, আৰু ইয়াত এটা মন্দিৰ আছে, শিৱ মন্দিৰ।
ধুনীয়া মানে ডেক'ৰেশ্যন কৰিছে, সেইবাবে মোৰ ভিডিঅ' কৰিব মন গ'ল। মই এনেকৈ উলুবাৰীলৈকে যাম। এইটো চাওক মন্দিৰটো, শিৱ মন্দিৰ, শিৱালয়া বুলি লিখি আছে। হয়নে নহয় আপোনালোকে কমেণ্টত জনাব। মোৰ সিমান মানে ওচৰলৈকে মই নগ'লোঁ বাৰু। আৰু এইখনেই হ'ল মাৰোৱাৰী হস্পিটেল। বহুত দিনৰ পৰা শুনি আছিলোঁ, আজি ফাইনেলি দেখিলোঁ। চাওক পাই মানে যেতিয়া ছাৰহঁতে গুচি গ'ল, তাৰপিছত ৰুমত গ'লোঁ। ৰুমত ভাত পানী খাই ৰেষ্ট ল'লোঁ, অলপ টোপনিও মাৰিলোঁ যিহেতু ঘূৰি আছোঁ দিনটো। তাৰপিছত আৰু এতিয়া 5টামান বাজিল, মই ওলাই আহিলোঁ। যোনখন মাৰোৱাৰী হস্পিটেল আছে ইয়াতে ফেঞ্চি বজাৰৰ কাষতে, তো তালৈকে আহিছোঁ। মানে অলপ ফুৰিব আহিছোঁ, লগতে মই বিশালো যাম আজি, অলপ বজাৰ কৰিব লগা আছে। তো এতিয়া ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম। মানে কি ফেঞ্চি বজাৰৰ যিমান ঠাই আছে গোটেইখিনি মানে চিনাকি হৈ লওঁ আৰু মোৰ সুবিধা হ'ব পিছলৈকে। তো এতিয়া মাৰোৱাৰী হস্পিটেল এখন, তেনেকৈ গৈ আছোঁ। মাৰোৱাৰী হস্পিটেলৰ পৰা অলপমান আহিলে পায় গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। শুনি আছিলোঁ, আজি দেখিলোঁ চকুৰ আগত। এনেই দেখা যায় বাৰু, আপ ডাউন কৰা যায়। আৰু মই ভাবিছিলোঁ ইফালে ৰাস চলি আছে, কিন্তু ৰাস নহয়। চাওক মই জনাই আছোঁ, ডেক'ৰেশ্যনো ধুনীয়া কৰিছে দলংখনত। তো গৈ আছোঁ, মই ভাবিছিলোঁ ইয়াত ৰাস চলিছে, কিন্তু নহয়। পাঞ্জাৱীসকলৰ চাগে কিবা এটা উৎসৱৰ কাৰণে ডেক'ৰেশ্যন কৰি আছে। বৰ্তমান ষ্টাৰ্ট হোৱা নাই আই থিংক। তো মই তাৰ ওচৰতে এটা পুখুৰী আছে, চাওক এই ইয়ালৈকে বহুত ডাঙৰ হয় পুখুৰীটো। আৰু ইয়াত এল&টিৰো কাম চলি আছে। আৰু চাওক ভিউটো কি ধুনীয়া লাগিছে, আৰু ৰিয়েলত দেখিলে আৰু কিমান ভাল লাগিব। মই গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এনেকৈ যেতিয়া উলুবাৰী পিনে আহি আছিলোঁ, তাৰপিছত আৰু এনেকৈ এটা ৰাস্তা দেখা পালোঁ। তো আপোনালোকে দেখিছে এইটো, মই ৰাস বুলি ভাবিছিলোঁ। ইয়াত ৰাস হৈছে নেকি, যিহেতু ৰাস হৈ আছে মই চাই যাওঁ। তো ইয়াত দেখিলোঁ যে কি পাঞ্জাৱী লোকৰ কিবা পাতিছে, পাঞ্জাৱী যিখিনি মানুহ আছে তাৰ কিবা পাতিছে। তো তাৰ কাৰণে এনেকুৱা ডেক'ৰেশ্যন কৰিছে। আৰু ইয়াৰ কাষতে এটা পুখুৰী আছে, বহুত ডাঙৰ হয়। লগতে সিফালে এই এল&টিৰো কাম চলি আছে এইখিনি। তো সঁচাই আহি বহুত ভাল লাগিল। এতিয়া আকৌ যাওঁ উলুবাৰীলৈকে। তো গাইছ এতিয়া গৈ আছোঁ উলুবাৰীলৈকে। উলুবাৰীত গৈ কিবা যদি ক'ৰবাত যাব লগা আছে বা শ্বপিং মলত যাওঁ, আপোনালোক নিশ্চয় দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই দলংখন মই যাওঁতেও দেখাইছোঁ, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে কিবা এটা। মই ইফালে ৰাইট চাইডে যাব লাগিব, এনেকৈ যাব লাগিব। এয়া হ'ল উলুবাৰী মেইন টাউন। মেইন ঠাইখিনি পাই গ'লোঁ, অভাৰব্ৰিজৰ তলতে। এনেকৈ মই যাম এতিয়া। তো মই ভাবিছিলোঁ কি পল্টন বজাৰ হৈ যাম, কিন্তু মই নেক্সট টাইম ভাবিলোঁ যে দীঘলী পুখুৰীত আৰু এবাৰ যাম, মানে কিবা এটা খাব লগা আছে। তো বি বৰুৱা কলেজত এনেকৈ মই যাম। তো অলপমান আহি দেখিলোঁ যে 26 নৱেম্বৰ আজি, যোৱাকালি মই ভিডিঅ'টো বনোৱা। তো ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। আৰু এনেকৈ মই পাই গ'লোঁ উলুবাৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰ। উলুবাৰী মেইন টাউনৰ পৰা অলপমান আহিলে লেফ্ট ছাইডে, উলুবাৰীৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে এখন স্পৰ্টছৰ দোকান আছে, মানে জাৰ্চি, বল এনেকৈ গোটেইখিনি পোৱা যায়। কেতিয়াবা লাগিলে মই ইয়াৰ পৰাই লৈ যাম। তো গাইছ উলুবাৰীৰ পৰা মই পল্টন বজাৰৰ ৰাস্তাটোত যোৱা নাই। মই আহিছোঁ এনেকৈ যে বি বৰুৱা কলেজখন আছে তাৰ পৰা দীঘলী পুখুৰী এনেকৈ যাব পাৰি, সেই ৰাস্তাটোতে আহিছোঁ। চানডে যিহেতু অলপমান ৱাকো হ'ল, লগতে ইভিনিং ৱাকো হ'ল, লগতে এনজয়ো কৰিলোঁ, জেগাখিনি দেখি চালোঁ। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ তালৈকে, দীঘলী পুখুৰীলৈকে যাম। দিনত এবাৰ গৈছোঁ বাৰু, আৰু এবাৰ যাম। তো চাই থাকক। নেক্সট আহি পালোঁ মই বি বৰুৱা কলেজ। বহুতবাৰ দেখিলোঁ, তো ভাবিলোঁ এবাৰ মানে ভিডিঅ' এটা কৰাই আপোনালোককো দেখাই দিওঁ। তো চাওক, এই মেইন বেনাৰখন দেখাই দিছোঁ, পোষ্টাৰখন বি বৰুৱা কলেজ। বি বৰুৱা কলেজ পাৰ হৈ যোনখন ফ্লাইঅভাৰ পায় গুৱাহাটী ক্লাবলৈ যোৱা, সেই ফ্লাইঅভাৰখন মই মানে ফ্লাইঅভাৰখনলৈ গৈ আছোঁ। তো চাওক, বহুতবাৰ অহা যোৱা কৰিলোঁ এই ৰাস্তাটোৰে, মানে এই ফ্লাইঅভাৰখনেৰে। এতিয়া ডাইৰেক্ট আপোনালোকক দীঘলী পুখুৰীত লগ পাম। যদি তাৰ আগত ক'ৰবাত যাওঁ নিশ্চয় দেখুৱাম। উলুবাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে আহিলে যোনখন অভাৰব্ৰিজ পোৱা যায়, সেইখন পাৰ হ'লোঁ। আৰু লগতে চাওক, এইটো পল্টন বজাৰ ষ্টেচন। মই সিফালে দেখুৱাইছিলোঁ ফাৰ্ষ্ট টাইম, এইবাৰ ইফালে দেখুৱালোঁ। তো গৈ আছোঁ। আৰু মই আহি পালোঁ গুৱাহাটী ক্লাব নাপাওঁতে যোনটো সেই পায়, ৰাউণ্ড এটা পায়। মই এইখিনিৰ নাম, এই ঠাইখিনিৰ নাম পাহৰি গ'লোঁ। তো এনেকৈ মই যাব লাগিব লেফ্ট ছাইড হৈ দীঘলী পুখুৰীলৈ যাবলৈ হ'লে। তো আৰু কিছু দূৰ যোৱাৰ পাছত দীঘলী পুখুৰী পাই যাম। আৰু মই ফাইনেলি পাই গ'লোঁ দীঘলী পুখুৰী। ইয়াতে মানে অলপ ফাংচন টাইপ হৈ আছে, আৰু কিবা এডভাৰটাইজৰ কাৰণে আহিছে। তাতে গান গাব দিছে ছোৱালী এজনীক, বহুত ভাল লাগিছে। আৰু মই কিবা এটা খাই ল'লোঁ ইয়াতে। তো গাইছ, মই দীঘলী পুখুৰীৰ পাৰৰ পৰা আহিলোঁ, দুবাৰে গ'লোঁ। এতিয়া মই একো নাখালোঁ বাৰু। মই ভাবিছোঁ কি কটন কলেজৰ ফ্ৰণ্টত, মই যেতিয়া কটনৰ হোষ্টেলত আছিলোঁ ভাইটিৰ লগত, তো তেতিয়া মই বহুত খাইছিলোঁ, ম'ম' খাইছিলোঁ, তাৰপিছত ফুচকা খাইছিলোঁ,
আইচক্ৰীম খাইছিলোঁ, ঠাণ্ডাৰ দিন আইচক্ৰীমটো খোৱা নহয়। এতিয়া মই ভাবিছোঁ কি ম'ম' খাম। তো তালৈকে মই গৈ আছোঁ। বেছি দূৰ নহয়, দীঘলী পুখুৰীৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। তালৈকে গৈ আছোঁ। এতিয়া গৈ ধুনীয়াকৈ ম'ম' খাই ৰুমলৈকে যাম। হেণ্ডিক গাৰ্লছ কলেজৰ পৰা অলপমান আহিলে যোনটো তিনিআলি পায়, তাতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মই যেতিয়া ইয়াৰ আগত আহিছিলোঁ তেতিয়া এনেকুৱা কৰা নাছিল বাৰু, ভাল লাগিল দেখি। আৰু মই আহি পালোঁ নেহেৰু উদ্যান, মানে নেহেৰু পাৰ্ক, কটন ইউনিভাৰ্চিটিৰ ফ্ৰণ্টতে। আগতকৈ বহুত ডিফাৰেণ্ট হ'ল। মই যেতিয়া হোষ্টেলত আছিলোঁ ভাইটিৰ লগত তেতিয়া বেলেগ আছিল, এতিয়া বহুত মানে ডেক'ৰেশ্যন কৰিলে। আৰু ইয়াত ষ্ট্ৰীট ফুড বহুত আছিল। তো এতিয়া আই থিংক দীঘলী পুখুৰী পাৰ্কত হোৱাৰ পৰা ইয়াত উঠাই দিলে, বা এইবোৰ দোকান ক'ত গ'ল নাজানো বাৰু। মই খাব আহিছিলোঁ ম'ম', কিন্তু বেয়া লাগিল। আৰু ইয়াত এখন নিৰিছ পাৰ্ক ভিউ ৰেষ্টুৰেণ্ট খুলিছে নতুনকৈ, বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু মোৰ এটাই বেয়া লাগিছে যে কি ম'ম' খাম বুলি মই আহিছিলোঁ কটনৰ ফ্ৰণ্টত, নেহেৰু পাৰ্কৰ ফ্ৰণ্টত। তো ইয়াত দোকানবোৰ আই থিংক পাৰ্মানেণ্টলি উঠাই দিছে। তো বেয়া লাগিল, আগৰ স্মৃতিবোৰ মনত পৰি গ'ল। কি হ'ল, বহুত দিন মানে মই ইফালে অহা নাছিলোঁ, কটন ইউনিভাৰ্চিটি ইফালে। আগতে মানে পূৰা খাইছিলোঁ আৰু ইয়াতে ফাষ্টফুড আছিল, ষ্ট্ৰীট ফুড যেনেকৈ দীঘলী পুখুৰী পাৰত আছে। তো এতিয়া মানে কি হৈছে, দীঘলী পুখুৰীৰ পাৰত হৈ যোৱাৰ পিছত ইয়াতে উঠাই দিছে চাগে, মোৰ এনেকুৱা লাগিছে আইডিয়াটো। তো তাতে এতিয়া এখনো নাই, দেখুৱালে আপোনালোকক নেহেৰু পাৰ্কৰ ফ্ৰণ্টত। তো মই ভাবিছিলোঁ ম'ম' খাম, তাতে মানে বেছি টেষ্টি হয়। আই থিংক এইবোৰ উঠাই পিনে তাতে দীঘলী পুখুৰীত পূৰা ফিক্স কৰাই দিছে। এনেকুৱা হ'ব পাৰে, বেলেগত যাব পাৰে, ইয়াত মানে পাৰ্মানেণ্টলি উঠাই দিয়া হৈছে। তো বেয়া লাগিল, আগৰ স্মৃতিবোৰ মনত পৰি গ'ল যে কি কেনেকৈ ক'ত কি খাইছিলোঁ। তাৰপিছত মোৰ ভাইটিক ফোন কৰিলোঁ, শুৱালকুছিৰ এনিয়ৰ ডেকা যোনটো কটনৰ প্ৰেচিডেণ্ট আছিল যোনজন। তো সি ঘৰতে আছে এতিয়া, যদি থাকিলে হয় তাক লগ কৰিলোঁ হয়। তো এতিয়া উপায় নাই, গৈ আছোঁ আকৌ ৰুমলৈকে বুলি। এতিয়া মই লাখটকীয়া হৈ পল্টন বজাৰ বিশালত যাম। বিশালত মোৰ অলপ শ্বপিং কৰিব লগা আছে, তাৰপিছত ডাইৰেক্ট ৰুম আহি পালোঁ। বিশাল, এতিয়া মোৰ অলপ বজাৰ মানে শ্বপিং কৰিব লগা আছে। তো বিশাললৈ গৈ শ্বপিং কৰি লওঁ। বিশাল আহি গ'লোঁ, এতিয়া বজাৰখিনি কৰিলোঁ। আৰু বজাৰৰ মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই আছোঁ, আৰু মই পিছত আপলোড কৰিম। সেই বজাৰখিনি নেদেখুৱাব পাৰোঁ, বেলেগ ব্লগত দেখুৱাম। তো গাইছ, আজিলৈ মোৰ ব্লগটো মানে যদি ভাল পাইছে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগত টিপি দিব। তো গাইছ, অন্য এটা ভিডিঅ'ত লগ কৰাৰ কাৰণে টেক কেয়াৰ, বাই বাই।